এখন মঞ্চলৈ আহি আজি মই আৰু অনুভৱ কৰা নাই জুবিন আমাৰ মাজত নাই বুলি। জুবিন আমাৰ মাজত আছে আৰু সদায় থাকিব, সদায় আছে, সদায় থাকিব। আপোনালোকে জুবিনক সদায় আপোনালোকৰ মাজত ৰাখিব। জুবিনে এইখন অসম এৰি কেতিয়াও নাযায় যেনেকৈ প্ৰাৰ্থনা কৰিছে আৰু সেইকাৰণে মই আজি মঞ্চলৈ আহিছো। আজি বহুদিন হ'ল মানুহৰ মাজলৈ যাব পৰা সাহস মোৰ নাছিল, কথা ক'ব পৰা সাহস মোৰ নাছিল, আবেগিক হৈ ভাঙি পৰো। কিন্তু আজি মই আপোনালোকৰ পৰা বহুত শক্তি পাইছিলো। মই যেতিয়া পিছফালে বহিছোহি আহি মই অনুভৱ কৰিছো জুবিন এইখিনিত আছে। সদায় থাকিব, আমি তেওঁৰ কণ্ঠ সদায় শুনি থাকিম, আমি তেওঁৰ সত্তা সদায় অনুভৱ কৰি থাকিম, আমি তেওঁৰ অস্তিত্ব সদায় অনুভৱ কৰি থাকিম। আপোনালোক সকলোৰে মাজত জুবিন অকমান অকমান নহয়, আপোনালোকৰ সকলোৰে প্ৰাণত জুবিন আত্মা হৈ জীয়াই আছে আৰু থাকিব সদায়। মই চেষ্টা কৰিম আজিৰ পৰা আৰু এই চকুলো ভুৱাই নাথাকো। মই আপোনালোকৰ মাজত শক্তিশালী হৈ থিয় হৈ আপোনালোকৰ মাজলৈ আহিম। জুবিনে ভাল পোৱা সকলো কাম আমি কৰি যাম। তেওঁৰ সংগীত, তেওঁৰ চিনেমা, তেওঁৰ মানুহ ভাল পোৱাৰ সেই দৰদী সত্তা, তেওঁ সমাজৰ কাৰণে, প্ৰকৃতিৰ বাবে, পৃথিৱীৰ কাৰণে, নতুন প্ৰজন্মৰ বাবে, সংস্কৃতিৰ বাবে, সকলোৰে বাবে, মানুহৰ বাবে যি কৰিব বিচাৰিছিল সকলো আপোনালোকৰ শক্তিৰে আমি কৰি যাম। আমাৰ সামৰ্থ্য কিন্তু আমি 100 ভাগৰ 1 ভাগ হলেতো অকমান অকমান ক্ষুদ্ৰ ক্ষুদ্ৰকৈ আমি কৰিব পাৰো, নিশ্চয় আমি কৰিম। সকলোৱে আপোনালোক যদি আমি একেলগে আমি জুবিনক সকলোৱে ৰাখিব পাৰিম অসমখনত। মই ধন্যবাদ জনাইছো ৰাজা সকলোৱে জুবিনক জীয়াই ৰাখক আৰু জুবিনে এনেদৰে ন্যায় আমাৰ মাজত জুবিনে ইতিমধ্যে মই ভাবো আপোনালোকে ন্যায় দিছে আৰু ন্যায় জুবিনে পাবই। সেয়া ন্যায় ঈশ্বৰে দিব, সেয়া ন্যায় ৰাইজে দিব, সেয়া ন্যায় জুবিনে পাবই। আমি সকলো জুবিনৰ গতিকে জুবিন আমাৰ মাজত এতিয়া আছে। আজি ৰূপনী গাঁও, আজি নতুন প্ৰজন্মৰ বহুত গায়ক গায়িকা সকলো ওলাই আহি গাওক, সকলো জুবিনেই গাব, সকলো কণ্ঠ জুবিনৰেই কণ্ঠ। জুবিন অমৰ হওক, আমাৰ জুবিন, অমৰ জুবিন। ধন্যবাদ। আমি ন্যায় লৈহে আমাক ন্যায় লাগিব লৈ জয় জুবিন দা।